নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটো এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মোৰ পোৱালি প্লেচমেণ্ট হৈ গ'ল বাৰু। আৰু প্ৰথম দিনাৰ ভিডিঅ' বনোৱা নহ'ল আৰু আজি প্ৰায় দ্বিতীয় দিন আৰু 2 নম্বৰ দিনত মানে বৰ্তমান মই ভিডিঅ' বনাই আছোঁ আপোনালোকৰ বাবে। আৰু ৰাতি মানে কি কৰিছোঁ আৰু মেনেজমেণ্টখিনি কেনেকুৱা ধৰণৰটো তাৰে অকণমান আপোনালোকক দেখুৱাই দিওঁ। যিহেতু মানে ঠাণ্ডাটো ৰাতি বেছিকৈ পৰে আৰু মানে মেনেজমেণ্টৰ ক্ষেত্ৰত মানে ল'বলগীয়া কেইটামান টিপছ আপোনালোকৰ বাবে লৈ আহিছোঁ। তো ব'লক এতিয়া আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্ৰথমে দেখিছে মোৰ ফাৰ্ষ্ট ডেট মানে পোৱালি 6 নিজে কাউণ্টিং কৰিবলগীয়া হৈছিলে আৰু সেইটো কাৰণে মানে ভিডিঅ' বনাব নোৱাৰিলোঁ। আৰু আজি হ'ল 2 নম্বৰ দিন। নম্বৰ দিনাখন বিশেষকৈ মানে কি কৰিছোঁ চাই লওক প্ৰথমে। আৰু মই যিহেতু আগৰ ভিডিঅ'ত দেখুৱাইছোঁৱেই, যিটো মোৰ বডিংটো হ'ল মানে এটা ৰাউণ্ড শ্বেপ হয়, ছিংগুল বডিং। আৰু ফাৰ্মত দেখিছে ছাইডত পাল আছে অকল আৰু ভিতৰত পাল নাই, আৰু অকল মানে বডিঙৰ ছাইড পালটো আছে মানে ৰাউণ্ড বডিং। আৰু প্ৰায় এটা বডিংকৈ মোৰ 6টা বডিং আছে। 6টা বডিঙত প্ৰায় 3600 পোৱালি সোমাই আছে বৰ্তমান, দেখিছে। আৰু মই গেছ দিছোঁ, যিটো মানে গেছ বৰ্ডাৰ হয়। মই আপোনালোকক ভিতৰৰ ফালেও অকণমান দেখাই দিম বাৰু। আৰু যেতিয়া মানে ধৰি লওক ফাৰ্মত পোৱালি পাবহি, তাৰ আগতে আপোনালোকে লাইটবিলাক নাইবা গেছটো দি অলপমান পাৰিলে মানে হিটটো দি থ'ব লাগিব। যিহেতু পোৱালিবিলাক যেতিয়া মানে মেচিনৰ পৰা ওলাই আহে পোৱালি হৈ, তেতিয়াৰ পৰা কি হয় মানে পোৱালিবিলাকে অলপমান ঠাণ্ডা পাই আহে বাৰু, যিহেতু ঠাণ্ডা দিন। আৰু সিহঁতৰ কুহুমবিলাক শুকাওঁতে দেৰি লয়। বিশেষকৈ সেই কুহুমটো শুকুৱাবলৈ বিশেষকৈ চেষ্টা কৰিব লাগে। যিসকল নতুন ফাৰ্মাৰ আছে বিশেষকৈ সেইসকলেও মনত ৰাখিব। আৰু মই ভিতৰৰ ফালে অকণমান দেখুৱাইছোঁ মানে পোৱালিবিলাক বৰ্তমান কেনেকৈ আছে। যিহেতু মোৰ ৰাউণ্ড বডিং হয়, কিছুমান ক্ষেত্ৰত মানে কি হয় পোৱালিবিলাক ঘামি যায়, ঠাণ্ডা পায়, যিহেতু মানে পোৱালিবিলাক থোপ খাই থাকে। তো ব'লকচোন মই দেখুৱাই দিছোঁ বাৰু মানে কেনেকৈ আছে পোৱালিবিলাক। এয়া দেখিছে ফ্ৰেণ্ডছ, যিহেতু মোৰ ওচৰত বৰ্তমান টেম্পাৰেচাৰ মিটাৰটো নাই, নহ'লে মই আপোনালোকক নিশ্চয় দেখালোঁ হয় মানে ইয়াৰ তাপটো কিমান আছে। বৰ্তমান প্ৰায় 12টামান বাজিছে, 12টা 12:30। আৰু 12:30মান বজাত মানে যিহেতু ঠাণ্ডাটো খুবেই হৈছে আৰু প্ৰায়, আৰু এনেকুৱা ঠাণ্ডাত দেখিছে মানে পোৱালিবিলাকে প্ৰায় দানা খাই আছে। যিহেতু অলপমান থোপ পাতিবই, আৰু এই থোপটো মানে যেতিয়া ধৰি লওক দানা খাব পৰাকৈ, আৰু কিছুমান পোৱালিয়ে দেখিছে মানে দানা খাই আছে, যিহেতু প্ৰায় পোৱালি থোপ খাই থকা নাই। তাৰমানে আপোনালোকে ধৰিব পাৰিছে যে মানে দানাটো খাই আছে পোৱালিখিনি আৰু থোপ পতা নাই। আপোনালোকে এইটো ধৰিব পাৰিছে চাগে, মই আপোনালোকক দেখুৱাইছোঁ বাৰু। আৰু কি হয় মানে কিছুমান ফাৰ্মত ঠাণ্ডাৰ কাৰণে বহুত প্ৰব্লেম হয়। যেতিয়া মানে পোৱালি আহিব তাৰ আগতে মানে এইবিলাক মেইনটেইন কৰি ৰাখিব লাগে। আৰু দেখিছেই পোৱালি প্ৰায় 12টা 12:30 হৈছে বৰ্তমান। আৰু ৰাতি দেখিছে পোৱালিবিলাক থোপ পতা নাই, বিশেষকৈ দানা পানী খাই আছে ঠিকমতে। আৰু পোৱালিবিলাক ঘামি যাবলৈ দিব নালাগে, বিশেষকৈ ঘামি গ'লে মানে প্ৰব্লেম হোৱাৰ পাছত, আৰু পোৱালিবিলাকো অলপমান দুৰ্বল হৈ যায় যদি মানে ঘামি যায়। আৰু পেপাৰবিলাক বিশেষকৈ বেছি মানে তিতিবলৈ দিব নালাগে, যিটো মানে সিহঁতৰ যেতিয়া মানে গুবিলাক ধৰি লওক বেছি হৈ যাবগৈ, তেতিয়া পেপাৰ ওপৰত পাৰি দিব লাগে, নাইবা সেইখন পেপাৰ উঠাই আকৌ নতুন পেপাৰ পাৰিব লাগে। তেনে কৰিলে কি হ'ব মানে ঠাণ্ডাটো কমকৈ লাগিব তলফালৰ পৰা, আৰু তেতিয়া ধৰি লওক সিহঁতৰ যিটো কুহুম থাকে সেইটো সোনকালে শুকাব। সেইটো কাৰণে মানে মনত ৰাখিব লাগে। আৰু মাজে মাজে 2-এবাৰ খেদি থাকিলে হৈ গ'ল, আৰু একো প্ৰব্লেম নাই। আৰু ওপৰত দেখিছে, ওপৰত মানে পাল দি আছে বাৰু এনেদৰে। প্ৰায় এইটো এটা ৰাউণ্ড বডিং। ইয়াত দেখিছে ছাইডত বস্তাৰ পাল হয়, এইবিলাক বস্তাৰ পাল দিলে মানে কি হয় ঘামি নাযায়। আৰু যদি মানে নৰ্মেল পাল দিয়া হয় তেতিয়া ঘামি যাব, সেইটো কাৰণে মানে বস্তাৰ চিলাই কৰি মানে দিয়া হৈছে। আৰু ইয়াত মই 5টা লাইট ব্যৱহাৰ কৰিছোঁ। 5টা প্ৰায় 200 ৱাটৰ বাল্ব হয়, আৰু এটা বডিঙত প্ৰায় এখনকৈ ডিছ আছে, যিহেতু মানে ৰুম হিটৰ কাৰণে।
দেখিছে বৰ্তমান মই জ্বলাই থৈছোঁ বাৰু। আৰু ফ্ৰেণ্ডছ দেখিছে পোৱালিবিলাক দানা পানী খাই আছে বৰ্তমান ৰাতিও, আৰু ঠাণ্ডা পোৱা নাই আৰু পোৱালিবিলাক ঘামিও যোৱা নাই বাৰু। যদি মানে ঠাণ্ডা পায় পোৱালিবিলাক থোপ পাতিব, আৰু থোপ পাতিলেকিও পোৱালিবিলাক ঘামি যাব, ঘামি গ'লে প্ৰব্লেম হ'ব পাছত। সেইটো কাৰণে মানে হিটটো ভালদৰে দিব লাগে। আৰু দেখিছে মানে মোৰ বডিংবিলাক কেনেকৈ বনোৱা আছে, মই আগত যিহেতু দেখুৱাইছোৱে। আৰু ওপৰতো প্ৰায় ব্লক হৈ আছে, মানে মাজত ফুটা আছে আৰু অলপ অলপ, যাতে ভিতৰত গেছ হ'লে বাহিৰলৈ ওলাই যায়। সেইটো কাৰণে অলপমান ফুটা ৰখা হৈছে জেগাই জেগাই। আৰু দেখিছে পোৱালিবিলাক। আৰু এয়া মই ডিছ লগাই থৈছোঁ বাৰু বৰ্তমান, যিহেতু মানে গৰমটো লাগেই যিহেতু। আৰু যেতিয়া মানে ধৰি লওক দানাৰ ক্ষেত্ৰত মানে যেতিয়া দানাটো দিব, আপোনালোকে যদি পাৰে চিক ফিডাৰ লগাবলৈ চাব, নাইবা আপোনালোকে ফাৰ্ষ্ট দিনাখন পেপাৰতে দানাটো দিব। পেপাৰ দিলে কিবা এটা যিমানটো দানা খাব লাগে সিমান দানা খাব। আৰু ধৰি লওক নেক্সট দিনা যিহেতু মানে সিহঁতৰ লেট্ৰিনটো বেছি হয়, সেইটো কাৰণে মানে পেপাৰবিলাক লেতেৰা হৈ যাব। আৰু নেক্সট দিনাৰ পৰা পাৰিলে আপোনালোকে এনেকুৱা ডলা এখন বনাই দিব, নাইবা 2-3খন লগাব পাৰে। যদি চিক ফিডাৰ নাই তেতিয়াহ'লে এনেকুৱা ডলাটো আপোনালোকে দিব পাৰিব দানা। এনেকৈ দি থ'লে ধৰি লওক পোৱালিবিলাকে দানাটো খাব, আৰু লেতেৰা হ'লেও ধৰি লওক দানাটো লছ নহয়। আৰু পেপাৰ যদি কি হয় লেতেৰাটো বেছি হয়, বিশেষকৈ লেতেৰা হ'লে মানে সিহঁতৰ দানাৰ লগতে লেট্ৰিনটো যাব। লেট্ৰিন গ'লে মানে সিহঁতৰ লেট্ৰিনৰ প্ৰব্লেম আহিব, যিটো মানে ধৰি লওক গুবিলাক সিহঁতে পেপাৰত লেট্ৰিন কৰে। আৰু সেই দানা যদি তাত আকৌ দি দিয়া হয়, সেই দানা লাগি থকা লেট্ৰিনবিলাক খালে সিহঁতৰ লেট্ৰিনৰ প্ৰব্লেমটো অতি সোনকালে আহি যাব, আৰু পাছত মানে বেছি প্ৰব্লেম হ'বগৈ। সেইটো কাৰণে মানে আপোনালোকে পাৰিলে মানে ফিডাৰ লগাবলৈ চাওক, নাইবা ধৰি লওক নদৰা ডলা আপোনালোকে এখন নাইবা 2-3খন লগাব পাৰিব। আপোনালোকে দেখিছে বিশেষকৈ মানে পোৱালিতে এতিয়া হিটটো যথেষ্ট প্ৰয়োজন হয় পোৱালিবিলাকক। আৰু পাৰিলে আপোনালোকে ছিংগুল বডিং বনাব এনেদৰে। ছিংগুল বডিং বনালে আপোনালোকৰ কষ্ট নহয় বিশেষকৈ, আৰু ৰাতি বেছি হৈ আহিব আৰু ঠাণ্ডাও বাঢ়ি আহিব যথেষ্ট। তো ফ্ৰেণ্ডছ দেখিলে আৰু মেনেজমেণ্টবিলাক মানে পোৱালি ঠিকেই আছে বাৰু বৰ্তমান, আজি 2 দিন। আৰু আপোনালোকেও পাৰিলে মানে এনেদৰে বডিংবিলাক বনাব, আৰু হিটটো ভালদৰে দিব, যিহেতু ঠাণ্ডা দিন। আৰু ঠাণ্ডা দিনত হিটটো দিলেহে শেষলৈ আপোনালোকে ৰিজাল্টটো ভাল পাব। আৰু ভিডিঅ'টো ইমানেই আছিলে হ'লে দেখুৱালোঁ আৰু ৰাতিপুৱা এতিয়া 12:30 পাৰ হৈ গ'ল। আৰু ভিডিঅ'টো ইমানেই আছিলে হ'লে আজিলৈ আহিছোঁ, ধন্যবাদ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us.